2-3 বছৰ ধৰি আপোনালোকে আমাক সহযোগ কৰি আহিছে আৰু আগলৈ কৰি থাকিব। জনজাতিৰ এই ধৰ্মান্তকৰণৰ সমস্যাটো কেৱল জনজাতিসকলৰে সমস্যা নহয়। এই আন্দোলনত প্ৰত্যেক জনজাতি সদস্যই নিজৰ ভাষা, ধৰ্ম, সংস্কৃতি, তেখেতসকলৰ পৰিচয়, আইডেণ্টিটি উইথ ডিগনিটি হিচাপে লৈ তেখেতসকলে আন্দোলনটো কৰি আহিছে। আৰু জনজাতি সমাজে তেখেতসকলৰ গাঁঠিৰ ধন খৰচ কৰি 2-3 দিন ৰেলত নানা কষ্ট পাই দিল্লীত উপস্থিত হৈছে। আৰু আপোনালোক সকলোৱে জানিব, যিহেতু আপোনালোক সংবাদ মাধ্যমে সেই গোটেই বস্তুবিলাক দেখি থাকে, দিল্লীত বহুত সমাগম হয়, কিন্তু সমগ্ৰ জনজাতি সমাজৰ পৰা, প্ৰত্যেক জনগোষ্ঠীৰ পৰা কমেও 200-300কৈ একেলগে একগোট হোৱাটো এটা বিৰল সময় আছিল আৰু অভূতপূৰ্ব এটা দৃশ্য আছিল। আৰু সেই আন্দোলনটোত সেই যিটো জনসমাৱেশ হৈছিলে, সেই সমাৱেশলৈ অহা প্ৰত্যেকজন ব্যক্তিলৈ আমি আকৌ এবাৰ ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ, লগতে সংবাদ মাধ্যমকো ধন্যবাদ জনাইছোঁ। আৰু আমি ভাবোঁ অনাৰেবল অমিত শ্বাহৰ উপস্থিতিয়ে এই কথাটোৱে আমাক ব্যক্ত কৰিছে যে আমাৰ আন্দোলনৰ যি উদ্দেশ্য আছিলে, কনভাৰ্টেড জনজাতিৰ লোকসকলক অনুসূচিত জনজাতিৰ লিষ্টৰ পৰা ডিলিষ্ট কৰিব লাগে, তাৰ কাৰণে আইনী সংশোধনী আনিব লাগে, সেই বিষয়টো আমি চৰকাৰক অৱগত কৰিব পাৰিছোঁ বুলি আমি বিশ্বাস ৰাখিছোঁ। আৰু লগতে যি দুখন আমি পৃথক পৃথক স্মাৰকপত্ৰ মহামহিম ৰাষ্ট্ৰপতি আৰু মাননীয় প্ৰধানমন্ত্ৰীক প্ৰদান কৰা হৈছিলে, সেই অনুষ্ঠানত আমাৰ এজন বিশেষ ব্যক্তি উপস্থিত আছিল, তেখেত ডক্টৰ মহাবিষ্ণু টকবি ডাঙৰীয়া। তেখেতেও আপোনালোকক জনাব তেখেতসকলৰ বডি লেংগুৱেজ কেনেকুৱা আছিলে, তেখেতসকলে কি ধৰণৰ আশ্বাস আমাক দিছে, এই যিটো বলপূৰ্বক আৰু প্ৰলোভনৰ দ্বাৰা যি ধৰ্মান্তকৰণ প্ৰক্ৰিয়া জনজাতি সমাজত চলি আছে, সেই বিষয়ে কি আশ্বাসন দিছে তেখেতে আপোনালোকক অৱগত কৰিব। ইয়াৰ পাছত আকৌ আৰু এটা বিষয় আমি আকৌ আপোনালোকৰ ওচৰলৈ উভতি আহিম। 24 তাৰিখে আমাৰ ৰেলী শেষ হৈ যায়, প্ৰায় 2 লাখ মানুহ তাতে একগোট হয়। আৰু জনজাতিৰ লোকসকলে নিজস্ব পৰম্পৰাগত সাজ পোছাক পিন্ধি আহি ঢোল ডগৰ বজাই থলুৱা বাদ্যযন্ত্ৰ লগত লৈ আহি তেখেতসকলে সেই আন্দোলনত ভাগ লৈছিলে। আন্দোলনৰ এটাই উদ্দেশ্য আছিলে, এটাই উদ্দেশ্যৰে আমি আন্দোলন আৰম্ভ কৰিছিলোঁ, এতিয়াও একেটাই আছে, সেইটো হৈছে ডিলিষ্টিং অফ দ্য কনভাৰ্টেড STs। যিসকলে কনভাৰ্ট হোৱাৰ পাছত নিজৰ ভাষা, ধৰ্ম, পৰিচয় সকলো ত্যাগ কৰিছে, তেখেতসকলে ST চাৰ্টিফিকেট লৈ থকাৰ কোনো যুক্তি নাথাকে। আৰু বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ তেখেতলোকে ধৰ্মান্তকৰণ হোৱাৰ পাছত দুটাকৈও লাভ লৈ থকা দেখা যায়। আকৌ এবাৰ আপোনালোকৰ যোগেদি কৈছোঁ, 2টা লাভ, এজন ব্যক্তিয়ে দুটাকৈ লাভ শ্বেডিউল ট্ৰাইব এজ ৱেল এজ আফটাৰ কনভাৰ্টিং টু খ্ৰীষ্টিয়ানিটি যদি মাইনৰিটি লয়, সেইটো অনৈতিক আৰু অসাংবিধানিক। আৰু কোনোবাই যদি নিজ ইচ্ছাৰে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে, তেখেতসকলেও আমাৰ অনুৰোধ, আপোনালোকে যদি খ্ৰীষ্টিয়ান ধৰ্ম নিজৰ ইচ্ছাৰে গ্ৰহণ কৰিছে, আপোনালোকে চৰকাৰে বা সংবিধানে দিয়া মাইনৰিটিৰ যি অধিকাৰ আছে, মাইনৰিটিৰ যি সংৰক্ষণ আছে, মাইনৰিটিৰ যি ব্যৱস্থা আছে, সেইটো গ্ৰহণ কৰিব লাগে। আৰু STৰ যিটো চাৰ্টিফিকেট সেইটো ছাৰেণ্ডাৰ কৰিব লাগে। এতিয়া মই ডক্টৰ মহাবিষ্ণু টকবি ডাঙৰীয়াক অনুৰোধ কৰিম যে প্ৰধানমন্ত্ৰী আৰু মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়াৰ কি বক্তব্য আছিল, আমি যেতিয়া তেখেতৰ প্ৰতিনিধিলৈ শতকোটি প্ৰণাম ও ধন্যবাদ জনাইছোঁ। যিসকলে প্ৰচণ্ড গৰম এই 2-3 দিন 3 নিশা ৰেল বাছ যাত্ৰাৰ অন্তত 2 লক্ষাধিক জনজাতি লোকৰ দিল্লীৰ লালকিল্লা ময়দানত নিজ খৰচত উপস্থিত হৈ নানা অসুবিধা নেওচি চলো দিল্লী জনজাতি সাংস্কৃতিক সমাগমক সাফল্যমণ্ডিত কৰাটো সকলো উদ্যোক্তাসকলেও অশেষ ধন্যবাদ জনালোঁ। লক্ষ লক্ষ জনজাতি প্ৰথমবাৰৰ বাবে নতুন দিল্লীলৈ আহে আৰু তেওঁলোকৰ সামৰ্থ্য অনুসাৰে ব্যৱস্থাপনা কৰিলে। লগতে সকলো সংবাদ মাধ্যমলৈকে অশেষ ধন্যবাদ জনাইছোঁ। যোৱা কেইবাটাও বছৰ আমাৰ এই আন্দোলনক নিস্বাৰ্থভাৱে সহযোগিতা আগবঢ়াই অহাৰ বাবে। আমাৰ চলো দিল্লী জনজাতি সাংস্কৃতিক সমাগমক 93তকৈ অধিক সংবাদ মাধ্যমে প্ৰচাৰ কৰে। ভাৰতৰ অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত 705টা জনগোষ্ঠীৰ ভিতৰত প্ৰায়
523টা জনগোষ্ঠীৰ প্ৰায় 2 লক্ষাধিক জনজাতি লোকে নিজ নিজ পাৰম্পৰিক সাজ পোছাক পৰিধান কৰি এই অনুষ্ঠানত ভাগ লয়। ই অভূতপূৰ্ব আছিল। মুখ্য অতিথি হিচাপে মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াই প্ৰায় 45 মিনিট সময় ভাষণ দিয়ে জনজাতি লোকক বলপূৰ্বক আৰু প্ৰলোভনৰ দ্বাৰা ধৰ্মান্তকৰণক স্পষ্টভাৱে স্বীকাৰ কৰে আৰু জনজাতি সুৰক্ষা মঞ্চৰ দ্বাৰা এই জনসমাৱেশক জনজাতি মহাকুম্ভ বুলি আখ্যা দিয়ে। লগতে কয় যে ভগৱান বিৰছা মুণ্ডাৰ আজি 150 বছৰীয়া জন্ম জয়ন্তী আৰু তেওঁৰ জনজাতিৰ অস্তিত্ব সংস্কৃতি পৰম্পৰা পৰিচয় ৰক্ষাৰ লক্ষ্যতে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে যি উল গুলাল ঘোষণা কৰিছিল, আজিৰ এই সমাৱেশকো দ্বিতীয় উল গুলাল হিচাপে মানুহে মনত ৰাখিব। 24 মে'ৰ জনজাতি সাংস্কৃতিক সমাগম সফল কৰি সমাপ্তি পিছত 28 মে'ৰ দিনাখন বিশেষ প্ৰতিনিধি দলে মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় ৰাষ্ট্ৰপতিক আমাৰ দাবী সম্পৰ্কে পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰে আৰু চৰকাৰে অনাগত সময়ত ইয়াৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। মূলতঃ তেখেতে এক্সপিৰিয়েঞ্চ মহামহিম আপোনাৰ ৰাষ্ট্ৰপতি আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ লগত সাক্ষাৎ কৰিবলৈ মই বহুত ভালো লাগিল আৰু লগতে তাত আমি গোটেই আমাৰ স্মাৰকপত্ৰ যোনটো প্ৰদান কৰাৰ পিছত আমি মেমৰেণ্ডাম দিয়াৰ পিছত দ্য এনভাইৰনমেণ্ট ইনচাইড দেয়াৰ দ্য এনভাইৰনমেণ্ট with their body language very warmly আৰু very friendly আৰু বহুত ধুনীয়াকৈ আমাক বিতংকৈ এটাই ক'লে যে সঁচাকৈ আজি প্ৰি এণ্ড প্ৰ' ইণ্ডিপেণ্ডেণ্টৰ পিছত প্ৰথমবাৰৰ কাৰণে আপোনালোকে দিল্লীলৈ মানে ইমান জনজাতি সমাগম হৈছে। সেই সমাগম হোৱাৰ পিছত আমিও সেইটো এটা গম পালোঁ যে ধুনীয়াকৈ এওঁলোকে ক'লে যে যোনটো আনএথিকেল কনভাৰ্চেনছ উইথ টেকিং সেই কামবোৰ কেনেকৈ কৰি যাব লাগে বা উই নিড টু ষ্টপ দ্য আনএথিকেল কনভাৰ্চন এণ্ড উই হেভ টু ষ্টপ দ্য কনভাৰ্চন, সেই কথাটো তেখেতে মানে আশ্বাসন দিছে আৰু আই হোপ সেই কথাটো সোনকালে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু মহামহিম ৰাষ্ট্ৰপতিয়ে ধুনীয়াকৈ আমি অৱগত কৰি থৈ আহিম আৰু আশা কৰোঁ এওঁলোকে ধুনীয়াকৈ কামটো আগলৈ কৰি যাব বুলি আশা ৰাখিছোঁ। ছাকচেছফুল মানে সাফল্যমণ্ডিত হৈছে বুলি ক'ব লাগিব। আকৌ এবাৰ আপোনালোক সকলোৱে ধন্যবাদ জনাইছোঁ। শেষত আপোনালোকৰ জৰিয়তে আমি আমাৰ যি জনজাতি সমাজ সেই সমাজলৈ কিছু বাৰ্তা দিব খুজিছোঁ। ধৰ্মান্তকৰণ এক ব্যাধিৰ দৰে হয়, সি এটা জাতিক নিক্ষেপ কৰি পেলায়। এনে বহু উদাহৰণ পৃথিৱীত আছে, যেতিয়া আমি ধৰ্মান্তকৰণৰ দ্বাৰা আক্ৰান্ত হওঁ তেতিয়া আমি গম নাপাওঁ আৰু যেতিয়ালৈকে আমি গম পাওঁ তেতিয়ালৈকে আমাৰ ভাষা ধৰ্ম সংস্কৃতি আৰু আমাৰ অস্তিত্ব সম্পূৰ্ণৰূপে শেষ হৈ যায়। তেনেকুৱা এক্সাম্পল আমি বহুত দূৰলৈ যাব নালাগে। আপুনি যদি গোৱালৈ যায় তেনেহ'লে আপুনি দেখিবলৈ পাব তাত গোটেই গোৱাত কোন মানুহ আছে। আপুনি অকণমান পিছলৈ গ'লে গম পাব গোৱা ইনকুইজিশ্যন নামৰ যি ঘটনা ঘটিছিলে ভাস্কো দা গামা অহাৰ পিছত, তাৰ আগত সেই মানুহবিলাক কি আছিলে সেই তেতিয়াহ'লে আপোনালোকে গম পাব। লাহেকৈ যদি আৰু 200 বছৰ 300 বছৰ পিছলৈ উভতি যায় তেনেহ'লে আপোনালোকে দেখিব ডাঙৰ ডাঙৰ দেশ লাইক গ্ৰীক, অষ্ট্ৰেলিয়া, নেটিভ আমেৰিকা, তাত এতিয়া যিবিলাক ইণ্ডিজিনিয়াছ মানুহ আছিলে সেইবিলাকৰ চিন মোকাম নাই। বহু মানুহে আমাক প্ৰশ্ন কৰে, মোক ডিৰেক্টলি প্ৰশ্ন কৰে, নাগালেণ্ডত আজি 80-90% মানুহ কনভাৰ্ট হৈছে, তাত ভাষা ধৰ্ম সংস্কৃতি ক'ত শেষ হৈছে? যিহেতু ভাষা ধৰ্ম সংস্কৃতি মানুহৰ আত্মা জীৱন মৃত্যুৰ লগত জড়িত হৈ আছে, সি সহজতে বদলি নহয়। মোক এজন ফিলচফাৰে এবাৰ কৈছিলে, জন্মৰ সময়ত কৰা নিয়ম আৰু মৃত্যুৰ পিছত কৰা নিয়ম মানুহে সহজতে বদলি নকৰে। তো আমি এইটো দেখিবলৈ পাওঁ আৰু সি খুব শ্ল'লি চেঞ্জ হয়। সেইকাৰণে মই কৈছোঁ, আজি যিসকলে মোক কৈছে যে নাগালেণ্ডত বা মেঘালয়ত বা মিজোৰামত এতিয়াওতো সংস্কৃতি যিয়ে আছে, তাতো হৰ্ণবিল ফেষ্টিভেল পাতি আছে, সেই কথাটো কৈছে। কিন্তু
আপুনি দেখিব আজিৰ পৰা 300 বছৰ 400 বছৰ 500 বছৰ পাছত সেই গোটেই বস্তুবিলাক ছাইডলৈ গুচি যাব আৰু লাহে লাহে মানুহবিলাকে কি কৰিব এই তেখেতসকলৰ অৰিজিনেল যিটো আছিলে অৰিজিনেল যি সংস্কৃতি আছিল এইবিলাক মিউজিয়ামলৈ গুচি যাব আৰু এটা সময়তে বিলুপ্ত হ'ব। আজি যদি আপুনি নেটিভ আমেৰিকা বা অষ্ট্ৰেলিয়াত এবৰজিনৰ কিবা পদচিহ্ন বিচাৰিব লগা হয় তেতিয়াহ'লে মিউজিয়াম যাব লাগিব। আজি মিচিংসকলে যদি সম্পূৰ্ণ কনভাৰ্ট হৈ যায় তেনেহ'লে মিচিঙৰ আলি আই লৃগাং আপুনি ক'ত পাব? মিউজিয়ামত বিচাৰিব লাগিব। চ' সেইকাৰণে আমি সকলো জনজাতীয় সমাজক আৰু ভাৰতৰ অসমৰ সকলো শিক্ষিত নাগৰিকক আমি কওঁ যে মানুহখিনিক আপোনালোকে বুজাওক নিজৰ ভাষা ধৰ্ম সংস্কৃতিয়ে হৈছে তেখেতসকলৰ মূল পৰিচয়, আইডেণ্টিটি উইথ ডিগনিটি।